নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আপোনালোকক ইনফোচিছ লিমিটেডৰ নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম। যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। লগতে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। তেনে নতুন জব নটিফিকেশ্যনত কি আছে এবাৰ চাই লওঁ আহক। ইনফোচিছ ৰিক্ৰুইটমেণ্ট 2025 অৰ্গেনাইজেশ্যনটো হৈছে ইনফোচিছ। ইয়াত বিভিন্ন ধৰণৰ পোষ্ট আছে, যেনে চেলোনিছ ডেভেলপাৰ, স্ক্ৰাম মাষ্টাৰ, জাভা লিড প্ৰগ্ৰেম মেনেজাৰ, ডাটা ছায়েন্স কনচালটেণ্ট, টেকনিকেল আৰ্চিটেক্ট, RPA ডেভেলপাৰ, এপ্ৰিছো এক্সপাৰ্ট, লিমছ এক্সপাৰ্ট, পেগা কনচালটেণ্ট, APN কনচালটেণ্ট, APN ডেভেলপাৰ, টেকনিচিয়ান, হেল্পাৰ, অফিচাৰ, এছিষ্টেণ্ট এণ্ড আদাৰ্ছ। এপ্লাই মোডটো আপোনাৰ অনলাইন হ'ব। ইয়াত মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। ইনফোচিছ ৰিক্ৰুইটমেণ্ট 2025 চেলাৰী, ইয়াত আপোনালোকে পাৰ মান্থ 34,000 লাভ কৰিব। 34,000 টকাকৈ আপোনালোকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। ইনফোচিছ নিউ ভেকেঞ্চিজ 2025 এজ লিমিট, ইয়াত মিনিমাম 18 বছৰ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু মেক্সিমাম কোনো ধৰণৰ এজ লিমিট নাই। এজ ৰিলেক্সেশ্যন ইজ এপ্লিকেবল এজ পাৰ ৰুল। এপ্লিকেশ্যন ফিজ, ইয়াত জেনেৰেল OBC কেণ্ডিডেটে কোনো ধৰণৰ ফিজ দিব নালাগে। ফৰ SC ST PW কেণ্ডিডেটেও কোনো ধৰণৰ ফিজ দিব নালাগে। মিনিমাম এজ কিমান লাগিব? 18 বছৰ আৰু মেক্সিমাম কোনো ধৰণৰ ইয়াত লিমিট নাই। আৰু জেনেৰেল আৰু OBC কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST PW কেণ্ডিডেটেও কোনো ধৰণৰ ইয়াত ফিজ দিব নালাগে। চিলেকশ্যন প্ৰচেছটো, ইয়াত নো এক্সাম, অৰ্থাৎ ডাইৰেক্ট চিলেকশ্যন হ'ব আপোনালোকৰ। ইয়াত কোনো ধৰণৰ আপোনালোকে এক্সাম দিব নালাগে। এডুকেশ্যন কোৱালিফিকেশ্যন, কেণ্ডিডেট শুড হেভ পাছ 10, 12 গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। অৰ্থাৎ আপোনালোকে যদি 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে অথবা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰে। ইম্পৰ্টেণ্ট ডকুমেণ্ট কি লাগিব? পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফ। কি ডকুমেণ্ট লাগিব অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত? পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো, যদি আপোনাৰ 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে অথবা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰে। আৰু চিলেকশ্যন প্ৰচেছটো, ইয়াত কোনো ধৰণৰ এক্সাম দিব আপোনালোকে নালাগে, ডাইৰেক্ট আপোনালোকৰ ইয়াত চিলেকশ্যন হ'ব। আৰু এপ্লিকেশ্যন ফিজ, ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে। জেনেৰেল OBC কেণ্ডিডেটসকলেও দিব নালাগে। SC ST PW কেণ্ডিডেটসকলেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ ইয়াত দিব নালাগে। আৰু মিনিমাম এজটো 18 বছৰ আৰু মেক্সিমাম ইয়াত কোনো ধৰণৰ লিমিট নাই। আৰু ইয়াত দৰমহাটো আপোনালোকে 34,000 আৰু 34,000 টকাকৈ আপোনালোকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। আৰু এপ্লাই মোডটো অনলাইনে হ'ব আপোনালোকৰ। আৰু পোষ্টবিলাকৰ নামটো মই পুনৰ কৈ দিছোঁ এবাৰ। চেলোনিছ ডেভেলপাৰ, স্ক্ৰাম মাষ্টাৰ, জাভা লিড প্ৰগ্ৰেম মেনেজাৰ, ডাটা ছায়েন্স কনচালটেণ্ট, টেকনিকেল আৰ্চিটেক্ট, RPA ডেভেলপাৰ, এপ্ৰিছো এক্সপাৰ্ট, লিমছ এক্সপাৰ্ট, পেগা কনচালটেণ্ট, APN কনচালটেণ্ট, APN ডেভেলপাৰ, টেকনিচিয়ান, হেল্পাৰ, অফিচাৰ, এছিষ্টেণ্ট এণ্ড আদাৰ্ছ। গতিকে যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলৈ মানে ধন্যবাদ।